অকল দৰ্শন স্কুলতে নহয়, আমি অভিযোগ পাইছোঁ নগাঁৱৰ অকল নগাঁৱৰ মাজমজিয়াতে নহয়, বহুতো জাগাত তেওঁলোকে নিযুত মইনা আঁচনিখনৰ ফৰ্ম তেওঁলোকে দিয়াৰ সময়ত বা সেই ফৰ্ম তেওঁলোকে গ্ৰহণ কৰাৰ সময়ত তেওঁলোকে 500কে টকা তেওঁলোকে বিচাৰিছে। আমি এই অভিযোগ পাই আছিলোঁ, তথ্য গোটাই আছিলোঁ। যেতিয়া আমি তথ্য সহকাৰে গোটেই কথাখিনি আমি গম পালোঁ বা তথ্যখিনি আমি আমাৰ হাতত পালোঁ, সেই তেতিয়া আজি আমি হঠাতে সেই স্কুলখনলৈ আমি গ'লোঁ। গৈ আমি দেখা পালোঁ, প্ৰথমতে তেওঁলোকে এই অভিযোগ তেওঁলোকে খণ্ডন কৰিছিলে, তেওঁলোকে মানি লোৱা নাছিলে। কিন্তু সেই সময়তে গোটেই স্কুলৰ যিখিনি ল'ৰা ছোৱালী আছিলে, যিখিনি ছাত্ৰ ছাত্ৰী, তেওঁলোক আহিলে। ছাত্ৰ ছাত্ৰীসকল আহি তেওঁলোকে গোটেই কথাখিনি আমাৰ সন্মুখত ব্যক্ত কৰিলে। আৰু আমি এনে নিকৃষ্ট মনোবৃত্তিৰ কাম আমি দেখি তাৰ গৰিহণা দিছোঁ। আৰু যিজন কেচিয়াৰ আছিলে, যোনজনে এই পইচাটো লয়, অকল তেওঁলোকে এই নিযুত মইনাৰ ক্ষেত্ৰতে নহয়, তেওঁ নানান ধৰণৰ ফৰ্ম যেতিয়া লয়, আইডেণ্টিটি কাৰ্ডখন বনাবলৈ সেই দুখীয়া বা আৰ্থিকভাৱে দুৰ্বল যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোকৰ পৰা 100 টকাকৈ লয়। মই সুধিলত ক'লে যে কাৰ্ডখন প্ৰিণ্ট কৰিবলৈ আমাক টকা লাগে। এখন তেনেকুৱা ধৰণৰ কাৰ্ড বনাবলৈ ইমান পইচা প্ৰয়োজন নহয়। যি কি নহওক, তেওঁ বাৰু কাৰ্ডৰ পইচা লৈছে, কিন্তু বিধিগত নহয়। কিন্তু সমান্তৰালভাৱে তেওঁ বাকীবিলাক যি কেতিয়াবা কিবা এখন ফৰ্ম, যদি পৰীক্ষাৰ ফৰ্ম, এতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষা সময় আহিছে, তাৰ ফৰ্ম ফাৰ্ষ্ট ইয়েৰৰ ফৰ্ম 1000 টকাকৈ বিচাৰিছে। 3 দিনৰ সময় ধাৰ্য কৰি দিছে। আৰু সেই ধাৰ্য কৰি তেওঁ কৈছে যে আজি লাষ্ট ডেট, আজি যদি নিদিয়ে, 1000 টকা নিদিয়ে, তেনেহ'লে পৰীক্ষা দিবলৈ নাপায়। সেই তেনেকুৱা ধৰণৰ কথাবোৰ। আৰু তেওঁ এষাৰো কথা ল'ৰা ছোৱালীখিনিৰ সন্মুখত খণ্ডন কৰিব পৰা নাই। মুখ তেওঁ ভেচভেচীয়া হৈ গৈছে। আৰু আমাক তালৈ যোৱা দেখি গোটেই সেই নিৰ্যাৰিত নিপীড়িত সেই ল'ৰা ছোৱালীবোৰ আহিছে, আহি পেলাই গোটেই কথাখিনি সকলোৰে সন্মুখত ব্যক্ত কৰিছে। তেওঁৰ বিৰুদ্ধে এটা ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব। ইতিমধ্যে তেওঁক ছাছপেণ্ড কৰা হৈছে। অধ্যক্ষজনৰ বিৰুদ্ধেও আমি এটা শ্ব'কজ ন'টিছ দিবলৈ কৈছোঁ, কিন্তু আজি আবেলিৰ ভিতৰত দিয়া হ'ব। আৰু এজন মুৰব্বীয়ে, এখন হাই ছেকেণ্ডেৰী স্কুলৰ বা যিকোনো এখন বিদ্যালয়ৰ মুৰব্বীয়ে যদি তেওঁৰ সন্মুখত সেই তেনেধৰণৰ কাম হৈ আছে, আৰু তেওঁ অৱগত নহয় বুলি কয়, আৰু গোটেই ল'ৰা ছোৱালী আহি এই কথাখিনি কৈছে, তেওঁ অৱগত নহ'লে নহ'ব। মই ভাবোঁ যে প্ৰতিজন ব্যক্তি, যিকেইজন ধৰি লওক এনেধৰণৰ কাৰ্যকলাপৰ চিকাৰ হ'বলগীয়া হৈছে, তেওঁলোকে যাতে জিলা প্ৰশাসনৰ, আমাৰ ADC এডুকেশ্যন আছে, আমাৰ জিলা প্ৰশাসনৰ দণ্ডাধীশসকল আছে, আমাক যাতে সেই খবৰ দিয়ে আৰু উচিত ব্যৱস্থা আমি নিশ্চয় ল'ম। আৰু এনেধৰণৰ কাৰ্যকলাপ আমি নগাঁও জিলাত আমি কোনো পধ্যে আমি টলাৰেট নকৰোঁ। তেওঁৰ নামটো হৈছে, যিজন কেচিয়াৰ, তেওঁৰ নামটো হৈছে পৱন বৰা। আৰু প্ৰিন্সিপালজনৰ নাম হৈছে মিষ্টাৰ বৈদ্য, দিলীপ বৈদ্য নেকি? তপন বৈদ্য, তপন বৈদ্য, দৰ্শন স্কুলত। প্ৰিন্সিপালজনক শ্ব'কজ কৰা হৈছে আৰু যোনজন কেচিয়াৰ তেওঁক নিলম্বন কৰা হৈছে।